প্ৰস্তাৱিত বন্যপ্ৰাণী অভয়াৰণ্যত শ বিঘা ভূমি বেদখলেৰে আৰম্ভ খেতি। বন বিভাগৰ জাননী, কৃষকৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া। ধেমাজি জিলাৰ জোনাইৰ একমাত্ৰ বাছি থকা প্ৰস্তাৱিত পবা বন্যপ্ৰাণী অভয়াৰণ্যত শ বিঘা ভূমি বেদখলেৰে আৰম্ভ খেতিপথাৰ। আনহাতে জোনাই বন বিভাগৰ জাননী, বিগত প্ৰায় 10 বছৰ ধৰি প্ৰস্তাৱিত পবা বন্যপ্ৰাণী অভয়াৰণ্যত পবাৰ দাঁতি কাষৰীয়া অঞ্চলত বসবাস কৰা লোকসকলে বন বিভাগৰ কৃপাতে পবাৰ কাষৰীয়া ভূমিত কৰি আহিছে বিভিন্ন বাৰী খেতি। বিগত প্ৰায় 10 বছৰৰ চকুমুটা কুলিৰ ভাও লোৱা জোনাই বন বিভাগৰ পৰা হঠাৎ বনাঞ্চলৰ ভূমি এৰি দিবলৈ জাননী লাভৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে খেতিয়ক ৰাইজৰ মাজত। বিয়াগুম জোনাই বন বিভাগৰ প্ৰায় শতাধিক পৰিয়ালে বনধ্বংস যজ্ঞৰে এফালৰ পৰা বেদখলেৰে আৰম্ভ কৰা প্ৰায় 200 বিঘা অভয়াৰণ্যৰ ভূমি কোনোমতে এৰি নিদিয়াৰ হুংকাৰ দিছে এইসকল কৃষকে। উল্লেখযোগ্য যে বিগত অসম বিধানসভা ধেমাজি জিলাৰ জোনাইৰ একমাত্ৰ বাছি থকা পবা সংৰক্ষিত বনাঞ্চলখনক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰা হয়। তেনে সময়তে বিয়াগুম জোনাই বন বিভাগৰ কৃপাদৃষ্টিত বনাঞ্চলৰ দাঁতি কাষৰীয়া অঞ্চলসমূহত এফালৰ পৰা এনেদৰে বনধ্বংস যজ্ঞ কাৰ্যই পবাক কিমান সুৰক্ষিত কৰিব, এয়া সচেতন মহলৰ বাবে গভীৰ চিন্তাৰ বিষয় হিচাপে পৰিগণিত হৈছে। আমাৰ সমস্যা হৈছে মানে গাঁৱৰ কিছুমান মানুহে আমাক কমপ্লেইন কৰিছে মানে খেতি নকৰিবি বুলি। আকৌ আমি আগৰ পৰাই খেতিটো কৰি আছো, বাৰী কিবা আলু লাই এনেকা খেতিটো আমি কৰিয়ে আছো। ইয়াৰ পৰা আমাৰ মানে গাঁৱৰ মাটিবিলাক মানে আমাৰ কিবা বোকা পানী বেছি হয়। একবাৰ বৰষুণ দিলে মানে বৰষুণটো পানীটো ৰৈ যায়, সেইকাৰণে আমি এই ফৰেষ্টৰ পৰা খুজি ইয়াত বাৰী কৰি আছো। কিমান বছৰ আগৰ পৰা কৰি আছে? 10 বছৰ আগৰ পৰা আমি খেতি কৰি আছো। আগতে তেনে অভিযোগ পাইছিলে নেকি? অভিযোগ নাই। কোনে আপোনালোকক অভিযোগ কৰিছে এতিয়া? অভিযোগটো আমাৰ মানে কিছুমান এনেকা গাঁৱৰ পৰাই মানে কিছুমান কৰা নাই, এইবিলাকে অভিযোগটো কৰি আছে। তাৰপিছত এইটো বনৰক্ষী বুলি বিলাকে কৈছে মানে আপোনালোকৰ গাঁৱৰ পৰা এনেকা কমপ্লেইন আহিছে, আমি একো নকওঁ, এনেকাই খেতি কৰি থাকক বুলি কিবা বনৰক্ষীয়ে পৰিছে আমাক মানে খেতি কৰিবলৈ কৈছে। তাৰপিছত এনেকাই কৈছে মানে কিবা ফৰেষ্টৰ কিবা মাটি ইয়াত মানে পকা ঘৰ একটা নবনাবি, পকা কুটি এটা দিবি, তাৰপিছত খেতিটো কৰি থাক আৰু গছ পুলিটো ৰোপণ কৰিব বুলি এনেকৈ কৈ আছে। কোনে কৈছে? ফৰেষ্টৰ মানুহ। কেতিয়া কৈছিলে? বিল অফিচাৰে। কেতিয়া কৈছিলে? বাৰীতে আহি কৈছিলে মানে, আৰু 5 দিনৰ আগত কৈছিলে। কোন আছিলে? নামটো আমি নাজানো। এতিয়া আপোনালোকে কি কৰিব? মাটিটো এৰি দিব নে কি কৰিব? না, মাটিটো আমি এৰি নিদিওঁ, আমি খেতি কৰিয়ে থাকিম। কিমান ঘৰে এনেকে ইয়াত খেতি কৰে? 110 ঘৰ মান আছে। নটিচ পোৱাৰ পিছত আপোনালোকে এৰি নিদিয়ে মাটি? না, এৰি নিদিওঁ আমি। আমাৰ চিলে গাঁৱৰ 3 মাইল বিট অফিচৰ অন্তৰ্গত থকা যিটো আমি চিলে গাঁৱত বাৰী খেতি কৰি আছো, এই পৰিপ্ৰেক্ষিতত আমাৰ বনাঞ্চল বিষয়াই নটিচ এটা দিছে, গাঁওবুঢ়ালৈকে নটিচ দিছে খেতিটো কৰিব নালাগে, বাৰী খেতি কৰিব নালাগে। আমাৰ যিটো ফৰেষ্ট এৰিয়াৰ আণ্ডাৰত কৰিব, এইটো ফৰেষ্ট এৰিয়াৰ মাটি হয়। 3 মাইল বিট অফিচৰ আণ্ডাৰত আৰু আমাৰ জোনাই বনাঞ্চল পবাৰ অন্তৰ্গত থকা। আমিতো অত পূৰ্বৰ পৰা আমি খেতি কৰি আছো, ইয়াত বাৰী খেতি কৰি আছো। অভিযোগ পাইছিলে নেকি আপোনালোকে? অভিযোগটো আমি এনেই পোৱা নাই। আজি যোৱা 4 তাৰিখে আমি পাইছো। মাটিটো এৰি দিয়া নাই, আমি খেতি কৰিম আৰু গভৰ্ণমেণ্টৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যি আইন আছে, আইন মতে আমি মানিম। এইকাৰণে আমি খেতি কৰাটো আমি কৰি থাকিম, আৰু তাৰ আমি মানাৰ নাই। ৰাইজৰ যিটো গভৰ্ণমেণ্টৰ যিটো আইন আছে, ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আইন আছে, এই আইন মতে আমি চলি থাকিম। কিমান ঘৰে আপোনালোকে ইয়াত খেতি কৰি? 110 ঘৰ খেতি কৰে, মানে বাৰী খেতি কৰে, আলু খেতি, কবি খেতি, লাই খেতি। কিমান বিঘা মাটি আছে? কমেও মানে 200 বিঘা মাটি হ'ব। এটা আপোনাৰ পবা ফৰেষ্টৰ আণ্ডাৰত। কেইবছৰৰ পৰা কৰি আছে? আমি 10 বছৰ আগৰ পৰা কৰি আছো। এতিয়া কি ব্যৱস্থা ল'ব আপুনি? ব্যৱস্থা গভৰ্ণমেণ্টে যি ব্যৱস্থা লয় আমি এইটো মানিম, তাতো আমি অন্যায়কে যাব নাযাওঁ। কিন্তু গভৰ্ণমেণ্টে যিটো আইন দিছে, আইনটো গভৰ্ণমেণ্টে আমি মানি কিনে আমাক যদি ইলেকশ্যন কৰিব পাৰে, ইহঁতে পাৱাৰ আছে, ইলেকশ্যন কৰক, তাৰ আমাৰ একো আপত্তি নাই। আমি ইয়াৰ পৰাই ল'ৰা ছোৱালীক খেতি কৰি কিনে, আলু বেচি কিনে, লাই বেচি কিনে আমি জীৱিকা উপাৰ্জন কৰিছো। আগতে তেনেকা ফৰেষ্টে কোনো আপোনালোকক অভিযোগ কৰা নাছিলে। কালি 4 তাৰিখৰ পৰা অভিযোগ কৰি আছে। আমি হোৱাটছএপটো চাই কিনে আমি কিবা দিছো। এইকাৰণে ফৰেষ্ট ডিপাৰ্টমেণ্টক ৰিপ্লাই দিছো, যিহেতু আমি ইয়াত কাম কৰি থাকিম। প্ৰত্যেক আমি যিমান মাটি দখল কৰিছো খেতিয়কসকলে, প্ৰত্যেকটো খেতিয়কে আমি ইয়াত ৰক্ষণাবেক্ষণ কৰি আছো, আগৰ পৰাই কৰি থাকিম। আৰু প্ৰত্যেক খেতিয়কে আমি ইয়াত গছ পুলি ৰুই দিম, 10 জোপা হ'লেও গছ পুলি ৰুই দিম। ফৰেষ্ট ডিপাৰ্টমেণ্টক আমি অফাৰ দিম। নটিচ দিয়া আছে। কিহৰ ভিত্তিত মানে বেদখলৰ কাৰণেই। এডোখৰ বাঢ়িছিলে পৰে। কি মাটি হয় এইটো?
এইটো ৰিজাৰ্ভ মাটি কোনটো ৰিজাৰ্ভ? ফৰেষ্ট ৰিজাৰ্ভৰ তো ইমানখিনি যে ইয়াত খেতি দখল কৰি খেতি কৰা সেয়া মানুহক আমি বুজাবই পাৰোঁ এতিয়া মাৰপিট কৰিব নোৱাৰো ন চবটো মানুহেইটো এইটো 3 মাইল ঘাটৰ পৰে নামটো কি আছিল ফৰেষ্টৰ নাম? পৱাৰ ৰিজাৰ্ভ এইটো যে আপোনাৰ জানো কৰিছে নদী সিপাৰটো নাই কৰা বুলি মই আপোনালোকক নকওঁ কিন্তু এতিয়া কোনফালে চাব এই চাইড চালে আকৌ সেইটো চাইড থাকি যায় এতিয়া আমিতো গছ গছনিও চাব লাগিব সীমা এইডোখৰ পৰাই ধৰক এইটোৱে আৰু সীমা কিমান মিটাৰ হ'ব ভিতৰত? বেছি মিটাৰ নহয় বাৰু তাত আৰু খুব বেছি 2-এজনে কৰিছে আৰু বেছি নাই কৰা 2-এজনে কৰিছে কিন্তু এই চাইডটোতে বেছি কৰিছে পৰিমাণৰ মাটি দখল কৰিছে মাটিৰ পৰিমাণটো মই আপোনালোকক দিব নোৱাৰিম কিমান ঘৰক নটিচ দিয়া হৈছে কিমানজনক দিয়া হৈছে? আমি আচলতে গাঁওবোৰক দিম অন্য ব্যক্তিগত হিচাপে কাকো নিদিওঁ আমি প্ৰত্যক্ষ কৰিছো কেলে নাই কৰানো এতিয়া আমি ক'বহে পাৰো মই এতিয়া লাঠি এডাল লৈ গৈ পিটিমগে নেকি পিটিব মাৰপিট কৰিব নোৱাৰো যেতিয়া ইয়াতে সাজিছিলে ঘৰবোৰ সাজিছে এইটো সময়ত আপোনালোকে অভিযোগ দিব লাগিছিল অভিযোগ ময়ো অহা বেছি দিন হোৱা নাই নহয় ইয়াত খুব বেছি আঢ়ৈ মাহ তেতিয়াৰ পৰা ঠিক আছে তাৰ আগৰ পৰাই আছেই আপোনালোক আগতে এইটো কোনো ব্যৱস্থা লোৱা নাছিলে নেকি ডিপাৰ্টমেণ্টে? আগৰ ষ্টাফখিনিয়ে লৈছে নে নাই লোৱা সেইটো বিষয়ে মই নাজানিম কিন্তু মই আহিব পৰা আমি ইয়াত ডিউটি মাৰিয়ে থাকো আপোনালোকৰ যিটো নটিচ দিছে এতিয়া কিমান দিনৰ সময়সীমা দিছে এইটো মই অহা আগত দিছে বোলে মই কিন্তু নাই দিয়া মই অহা আগত দিছো কি ব্যৱস্থা গ্ৰহণ কৰিব? ব্যৱস্থা আৰু চৰকাৰে যেতিয়া যি কৰে আৰু মইতো মোৰ ব্যক্তিগতভাৱে ক'ব নোৱাৰো চৰকাৰে কৰিব এইটো ওপৰৰ পৰা আপোনালোকক কি নিৰ্দেশ দিয়া আছে? নিৰ্দেশে ডিউটিয়ে কৰিবলৈ দিছে ডিউটি কৰিছোৱে আমি